এভৰিৱান চ' আমি ইয়াত কণ্টিনিউ কৰিছোঁ ইয়াত কেনেকৈ কৰিছোঁ মই দেখাইছোঁ ইয়াত চাওক আমি FIU ৰেজিষ্টাৰ্ড কৰিম যিটো মানে গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড বুলিও ক'ব পাৰে আপুনি প্লেটফৰ্ম বুলি কয় ডেল্টা এক্সেঞ্জ বহুতে জানে আৰু যোনখিনি নাজানে মই কৈ দিছোঁ আমাৰ ইণ্ডিয়াত বেচিকেলি ডেল্টা এক্সেঞ্জত আপোনালোকে কি ট্ৰেডিং কৰিব পাৰে হয়নে ট্ৰেড কৰিব পাৰে ক্ৰিপ্ট' ট্ৰেডিং ত' ইয়াত মই BNB USDত কৰিছোঁ BNB এইটো ক্ৰিপ্ট' বিটকইন নহয় BNB বুলি কয় ডেল্টা এক্সেঞ্জত গৈ আপোনালোকে ইয়াত ক্লিক কৰি চাব পাৰে ন ফিউচাৰ্ছত বেচিকেলি মই ট্ৰেড কৰোঁ BTC ইথেৰিয়াম চলানা XRP বহুত আছে ডটছ কইন দেখিলোঁ BNB ত' ইয়াত মই মাৰ্ক কৰা আছে BNBত মই কৰোঁ ত' BNBটো মই ক্লিক কৰিলোঁ এনেকুৱা গ্ৰাফটো ওলাই যায় হয়নে ত' এই গ্ৰাফখিনিতে দেখা পোৱা যায় ক'ত কি কেনেকুৱা হয় এই গ্ৰাফখিনিত ত' মই ইয়াত আপোনাক দেখা বিচাৰিছোঁ ইয়াত টাইম ফ্ৰেম থাকে ন বহুতে জানে টাইম ফ্ৰেম 1 মিনিট 5 মিনিট ইয়াত ক্লিক কৰিলে গম পাব 3 মিনিটছ 15 মিনিটছ আৱাৰ্ছ নিয়মাৰাছ আছে টাইম ফ্ৰেমছ হয়নে তো আমি টাইম ফ্ৰেম মই বেচিকেলি ট্ৰেড কৰোঁ বেছি মানে ট্ৰেড ল'বলৈ একদম মানে ভাল টাইমিঙত হয় 5 মিনিটছ 15 মিনিটছ 1 আৱাৰ 4 আৱাৰ উইকলি চাৰ্ট এইকেইটা চাব লাগে তো আমি উইকলি চাৰ্টত চাওঁ এইটো ক'লৈকে পৰিছে চাওক দেখিছেনে অলৰেডি ইয়ালৈকে পৰিছে এইটো অলৰেডি মই ট্ৰেড লোৱা আছে ন ট্ৰেড লৈছোঁ ইয়াত মই PNL নেদেখাওঁ জাষ্ট মই ষ্ট্ৰেটেজিছখিনি ক'ম কেনেকৈ ষ্টাৰ্টিং হিচাপে মই ইয়াত ষ্ট্ৰেটেজিছ ক'ম কি কেনেকৈ ইয়াত আপুনি দেখা পাইছে এইটো হ'ল উইকলি চাৰ্টৰ BNB হয়নে কিমান ডাঙৰ চাওক ফল এটা আহিছিলে দেখিছেনে এই ফলটোত মই 4 আৱাৰ্ছত কনভাৰ্ট কৰোঁ মোৰ এটা ট্ৰেড চলি আছে ইয়াত অলৰেডি এইটো হিউজ মানে পইণ্টছৰ ট্ৰেড ROE হয় ৰিটাৰ্ণ অন ইকুইটি বুলি কয় এটা হিউজ ৰেঞ্জৰ অলৰেডি মই ট্ৰেড কেপচাৰ কৰিছোঁ এনেকুৱা নহয় যে মই লাইভ দেখাম কেনেকৈ ট্ৰেড কৰিম বাট এইটো মই অলৰেডি হোল্ড কৰি থৈছোঁ ন এইটো হোল্ড কৰিম ভালেমান দিন হোল্ড কৰিম চ' মই এইটো 5 মিনিটছত লৈ যাওঁ 5 মিনিটছ ইয়াত আছে এইটো চাওক মই এইখিনিৰ পৰা মই ট্ৰেডটো হোল্ড কৰিছোঁ নিয়েৰলি ইটছ দেখিবলৈ আপোনাৰ 5 মিনিটছত হ'লে ডাঙৰ হ'ব 1 মিনিটছ হ'লেও আপুনি পাৰ্টিকুলাৰলি কেণ্ডেল দেখা পায় ক'ত কি কেনেকুৱা ন 5 মিনিটছত অকণমান এটা দুটা কেণ্ডেল হৈ যোৱাটো দেখাব মানে এটা দুটা কেণ্ডেল হৈ গৈছে তাৰ ফ্ৰেমটো দেখাব আৰু তেনেকৈ টাইম ৰেঞ্জটো ডাঙৰ কৰিলে কমি আহিব গ্ৰাফৰ চাইজটো মানে কেণ্ডেলছবোৰ তো ইয়াত মই গৈছোঁ আপোনাৰ 4 আৱাৰ্ছত চাওক ইয়াত কেপচাৰ কৰিছিলোঁ যদি ইয়াত কেপচাৰ কৰিব পৰাহেঁতেন আৰু পইণ্টছ হ'লহেঁতেন ন আৰু মই যিটো পইণ্ট কৰিছোঁ এইটো ডাঙৰেই হয় প্ৰায় অলমষ্ট মই দেখাম শ্বেয়াৰ কৰিম পইণ্টটো কিমান হয় ৰ'ব দেই মোৰ পজিশ্যনছ চলি আছে এই পজিশ্যনছটো দেখাম মই হা এইটো চাওক মোৰ পজিশ্যনছ এটা চলি আছে এইটো পজিশ্যনছ মোৰ হৈ আছে এইটো যদি মই সৰু এমাউণ্ট হয় সৰু এমাউণ্ট কেপচাৰ কৰিছোঁ ডাঙৰ এমাউণ্ট নহয় চ' মই এইটো পজিশ্যনছখিনি মই আপোনালোকক দেখাইছোঁ মোৰ পজিশ্যনছখিনি ক'ত আছে সৰু এমাউণ্ট কেপচাৰ কৰিছোঁ জাষ্ট টু মানে মেক চিয়'ৰ যে বস্তুটো কেনেকুৱা কৰে ন মেইন আইচলেটেড এইকেইটা মই দেখাম এতিয়া কিবা কম কেতিয়াবা হেৰি সুবিধা হ'লে মোৰ চাওক ইয়াত পজিশ্যন চাওক 354.24 ROE লাগি আছে মানে এইটো কেপচাৰ কৰিবলৈ বৰ ভাল মানুহে মানে কেপচাৰ কৰিব নোৱাৰে ত' মানে ডাঙৰ ট্ৰেডাৰে এইটো কেপচাৰ কৰে হয়তো স্মল এমাউণ্টত ডাঙৰ কেপচাৰ কৰে বা বিগ এমাউণ্টত স্মল পাৰ্চেণ্টেজ কেপচাৰ কৰে মই সৰু এমাউণ্টত ডাঙৰ কেপচাৰ কৰিছোঁ ত' এইটো মই মোৰ টেলিগ্ৰাম লিংকত মই দি দিম এইটো ছেভ কৰি আপোনালোকে চাব পাৰে এণ্ড মোৰ বাকীখিনি ট্ৰেডৰ যিখিনি আছে সেইখিনিও মই দেখাম চাওক এইটো 4 আৱাৰ্ছৰ ট্ৰেডিং কিমানলৈকে যাব পাৰে হা মই চাম মই 1 ডেত চাওঁ 1 ডে ইমানটোলৈকে মোৰ টাৰ্গেট হয় ইয়াত চাওক মই TP ইয়াত ছেট কৰি থৈছোঁ 400 নাহে এতিয়া অলমষ্ট 500 মই ডাঙৰ বঢ়াই দিলোঁ 500 ছামথিং মানে ইয়াৰলৈকে আহিব হয়নে ইয়াৰলৈকে আহিব তো এইটো মই হোল্ড কৰিম লাগিলে মোৰ লছে হওক আপত্তি নাই সৰু এমাউণ্ট হয় প্ৰব্লেম নহয় ইমান ন তো এইটো মই ৰিকভাৰ কৰিব পাৰিম সৰু এমাউণ্টত বাট মই বিগ মুভমেণ্ট কেপচাৰ কৰিব বিচাৰিছোঁ ন তো এইটোৱে হয় মই দেখালোঁ আপোনাৰ সন্মুখতে মোৰ যে ROE কিমান চলি আছে বহুতে
5%, 10%, 15% মই এনেকুৱা কেপচাৰ কৰোঁ ডাঙৰ এমাউণ্ট লগাই বা সৰু এমাউণ্ট লগাই। সৰু এমাউণ্ট লগাই ডাঙৰ কেপচাৰ কৰিবলৈ চেষ্টা কৰিব লাগে, তেতিয়া কি হয় হোল্ডত থাকিলে ভাল হয়, ট্ৰেডিংখিনি মানে ইম্প্ৰুভমেণ্টটো বেছি হয়, বহুত ভাল হয় মানে সেইটোৱে। তাৰপিছত বিটকইন আমি চাম, বিটকইন ক'ত চলি আছে ন, বিটকইন আমি চাওঁ। ইয়াত আমি বিটকইন চাব পাৰোঁ, বিটকইন অলমষ্ট বহুত ডেট বহুত পৰিলে, ইয়াৰলৈকে পৰিব আৰু কিমান হয় 60,000 মানলৈকেতো আহি যাব লাগে, 59,000 মোৰ মতে সম্ভৱ আহি যাব লাগে। 70,000 চলি আছে তো, বহুত ডাঙৰ ফল ডাউন হ'ল ন, বহুত ডাঙৰ পৰিছে, 60,000টো আৰামত আহি যাব লাগে বিটকইন। কোনে যদি ইয়াৰ পৰা হোল্ড কৰিছে তো সি বহুত পইণ্ট কেপচাৰ কৰিছে, অলমষ্ট বহুতে হোল্ড কৰে। আৰু কেনেকৈ বা ইয়াত আমি এড কৰোঁ বা চেল কৰিব পাৰোঁ, মই আজি নেদেখাওঁ, জাষ্ট মই এটা সৰু এটা ডেমো দেখাইছোঁ বস্তুটো কেনেকুৱা কি হয়। এইটো ৰিয়েল একাউণ্টে হয়, আৰু আপোনালোকে ইয়াত ডেমো একাউণ্টো ইয়াত কৰিব পাৰে, ইয়াত আছে অপশ্যন। আৰু এইটো ডেমো ট্ৰেডিং বুলি, এইটো ক্লিক কৰিলে আপোনাৰ ডেমো ট্ৰেডিং ষ্টাৰ্ট হৈ যাব। এই যদি ডেমো ক্লিক কৰি দিওঁ, এইটো কণ্টিনিউৱাছ ভিজিট ফিল্মন বৰুৱা, আপুনি ক'ত ডেমো ষ্টাৰ্ট কৰিব বিচাৰিছে? ইথিৰিয়াম ডেমো একাউণ্ট ধৰি লওক, হয়নে? হয়নে? এইটো চাওক, ইথিৰিয়াম USD 1 আৱাৰ, এইটো মই যদি ডেটটো চাওঁ, ইথিৰিয়ামো বহুত ফল কৰিলে, দেখিছেনে? এইটো ডেমো একাউণ্ট, ডেমো একাউণ্টৰ PNL ইয়াতো দেখাই থাকে। মই PNLটো বাৰু অন কৰিব পাৰে নে নাজানো, কিন্তু ডেমো একাউণ্ট বুলি দেখাই থাকে, ডেমো একাউণ্ট ৰিলোড মাৰিলে, ৰিলোড একাউণ্ট মাৰি ৰিলোড ৱালেট হৈ যায়। ডেমো একাউণ্ট বুলি ওলাই থাকিব লাগে আচলতে, হয়। আমি ডেমো একাউণ্ট নহয়, মোৰ নিজৰ একাউণ্টত যাওঁ, ইয়াত ডেমো বুলি ওলাই থাকে চাব। আমি ডেমো একাউণ্ট নহয়, মই এইকেইটা কাটি দিওঁ, মোৰ ডেমো একাউণ্ট নালাগে এতিয়া। সেইটো উইথড্ৰ PNL ফাণ্ড, ঠিক ৰিয়েল একাউণ্ট, একাউণ্ট ভেলিউ আইচলেটেড, এইকেইটা কেতিয়াবা কম আপোনালোকক বুজাম বস্তুটো কেনেকৈ কি কৰিব লাগে। এই প্ৰথম ডেল্টা এক্সচেঞ্জৰ স্কেল্পিং ন, স্কেল্পিং কেনেকৈ কৰে, স্কেল্পিং ধৰি লওক কেণ্ডেল এটা 1 মিনিটৰ কেণ্ডেল ধৰি লওক, মই এনে দেখাইছোঁ, এই 1 মিনিটৰ কেণ্ডেল, এইকেইটা কেণ্ডেলটো মই ধৰি লওক 71,000ত চলি আছে, 639 চলি আছে, ইমান মানত যদি মানে স্পাইক মাৰে কেণ্ডেলটো, আৰু মই পটককৈ বুক কৰি লওঁ প্ৰফিট, সেইটো হ'ল স্কেল্পিং, স্কেল্প কৰে ন। আৰু কিছুমানে হোল্ডো কৰে, ডে ট্ৰেডিং বুলি কয় বহুতে, চুইং কৰে কিছুমানে, অলপ ধৰি লওক ইয়াত হোল্ড কৰিলোঁ, ইমান দূৰলৈকে পাব, তেতিয়ালৈকে মই প্ৰফিট হোল্ড কৰিম বা টাৰ্গেটটো নোপোৱালৈকে 71,000লৈকে, ইয়াৰলৈকে। এইটো যেতিয়া তললৈ আহিব, তললৈ মই পটককৈ ধৰি লওক স্পাইক মাৰিলে মোৰ প্ৰফিটটো যদি টাচ হয়, এইটো স্কেল্প বুলি কয়। আৰু মই স্কেল্পিঙে কৰিব পাৰে, স্কেল্পিং এণ্ড চুইং কেতিয়াবা মাজে মাজে কৰোঁ। তো এইটো হয় প্ৰথম বিগিনিংছ, আৰু মানে বস্তুবোৰ জানিব লাগে, কিন্তু এইটো শিকি থাকিব লাগে। এই গ্ৰাফ দেখিলেই যে কৈ দিব নোৱাৰে এইটো আপুনি ইয়াত যাব তাত যাব, এনেকুৱা নহয়। আমি ইণ্ডিকেটাৰ ইউজ কৰোঁ, মই 9:15 কৰোঁ, 9:20 কৰোঁ, এনেকুৱা ইণ্ডিকেটাৰ ইউজ কৰোঁ। মই যেতিয়া বহিম আপোনালোকক লাইভ ট্ৰেডিং বা আনকাট ভিডিঅ' মই দেখাম। তো আজিৰ কাৰণে ইমানে থাকক। তো হোপ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে, কিবা ইনফৰ্মেশ্যন পালে, এণ্ড ইউ কেন চেট উইথ মি, কমেণ্ট কৰিব পাৰে, আৰু তাৰ মই কমেণ্ট ৰিপ্লাই দিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ, এজ চুন এজ পচিবল। ত' চাই থাকিব এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ ট্ৰেডিং চেনেলটো, গল্ডেন ট্ৰেড PJ।